হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটা মিনি ব্লগৰ দ্বাৰা স্বাগতম জনাইছোঁ। আজি এইফালে লগৰজনীৰ সৈতে ওলাই আহিছোঁ অলপ মন চন অকণমান ফ্ৰেছ হ'বলৈ বুলি। এইফালে দেখিছেনে ইমান এটা ধুনীয়া পৰিৱেশ, একদম মানে দেহ মন চব শীতল পৰি যায়। তাৰপিছত অলপ তাতে ফটো চটো মাৰিলোঁ, ভিডিঅ' চিডিঅ' তুলিলোঁ। যিহেতু মই ৰিল চিল বনাওঁ, ৰিলবোৰ বাৰু ফেচবুকত ইমান দিয়া নহয়, ইনষ্টাগ্ৰামতহে দিয়া হয়। তাতে চাব আপোনালোকে, দেলিপ্ৰিয়া ফুকন বুলিয়ে আছে তাত। এইফালে ফটো চটো তুলি শেষ হোৱাৰ পিছত আৰু আমি আকৌ ঘৰলৈ বুলি উভতিলোঁ। ঘৰ পোৱাগৈ নাই তাতে। তাৰপিছত টাউনতে আমি ভাবিলোঁ যে কিবা এটা খাই যাওঁ। তাৰপিছত সেই ৰেষ্টুৰেণ্টত সোমালোঁ, তাত দিলোঁ দুটামান অৰ্ডাৰ। তাৰপিছত বহি থাকোঁতে আৰু অৰ্ডাৰো আহিলে। এইফালে আমি দিছিলোঁ প্ৰথমতে চিকেন ড্ৰাই ফ্ৰাই, তাৰপিছত দিছিলোঁ চিকেন হাক্কা নুডলছ। এইফালে প্ৰথম অৰ্ডাৰটো অহাৰ পিছতে খাই মেলি আজৰি হৈ লৈছোঁ। তাৰপিছত ছেকেণ্ড অৰ্ডাৰটো আহিলে, ছেকেণ্ড অৰ্ডাৰটো খালোঁ, ভাল আছিলে সোৱাদ। আপোনালোকেও যাব, ৰেষ্টুৰেণ্টখন সোণাৰী কলেজৰ ফ্ৰণ্টতে আছে। তাৰপিছত এইফালে খাই মেলি আৰু আজি ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।